নেক্সট পেচেণ্ট পঠিয়াই দিয়া। স্যার নমস্কার। নমস্কার স্যার, নমস্কার। নমস্কাৰ, কওকচোন আপোনাৰ অসুখটো কি আৰু আপুনি দেহাটো কি অসুবিধা পাই আছে কওক, মোক ভাগি পাতি কওকচোন বাৰু। স্যার মদটো এৰুৱাই দিব লাগে স্যার। এই মদটোৰ কাৰণে স্যার মোৰ গোটেই ঘৰ সংসাৰ শেষ হৈ গৈছে স্যার। মোক ল'ৰা ছোৱালীয়ে দেখিব নোৱাৰা হ'ল, মাইকী মানুহো দেখিব নোৱাৰা হ'ল স্যার। মোক আপুনি যেনে তেনে স্যার মদটো এৰুৱাই দিয়ক। ঠিক আছে বাৰু, সেইটো চিন্তা কৰিব নালাগে, আপোনাক মই ঔষধ দিম, আপোনাৰ ভাল হৈ যাব। পিছে আপোনাৰ মাল খোৱা আপোনাৰ কিমান বছৰ আগৰ পৰা আপুনি মাল খাই আছে? স্যার মই ক্লাছ 9ৰ পৰাই স্যাৰ মই মাল খাই আছোঁ স্যাৰ। ধৰি লওক আজিৰ পৰা 35 বছৰ হৈ গ'ল মই মাল খোৱা স্যাৰ। এতিয়া মোক আৰু অস্বস্তি লাগিছে, এতিয়া মোক এৰুৱাই দিয়ক আৰু মালটো স্যাৰ। তাৰমানে আপোনাৰ মাল খোৱাটো অলপ দীঘলীয়া। ঠিক আছে, আপুনি একো চিন্তা কৰিবলগীয়া নাই। আপুনি মাত্ৰ আপোনাক মই এই 4টা টেবলেট দিছোঁ, 1, 2, 3, 4। সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আপুনি ডেইলিক আপুনি ৰাতি শুব সময়ত এটা টেবলেট খাব। আপোনাৰ শুকুৰবাৰৰ পৰা আৰু আপোনাৰ মাল খাবলৈ আপোনাৰ মন নাযায় আৰু তাৰমানে মদ দেখিলে আপোনাৰ মানে বিষ্ঠা উপজিব, তাৰমানে আপোনাৰ তেনেকুৱা হৈ যাব। আপুনি মদ বুলি ক'লে মানে আপোনাৰ খং উঠা হ'ব। আপুনি এইকেইটা ৰেগুলাৰ আপুনি কৰ্চটো কৰক দেই, চিন্তা কৰিবলৈ কাৰণ নাই। ঠিক আছে স্যার। সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ এটা মই ৰাতি শুব টাইমত খাই দিলেই স্যাৰ মই মদলৈ মন নপৰে। ঠিক আছে স্যার, আপুনি ভাল দৰৱ দিছে দেই। কি হ'ল কি হ'ল তহঁতৰ? মই দৰৱ পাই চিন্তা নকৰিবি এই লগৰকেইটাই স্যাৰ মই মদ এৰাটো নিবিচাৰে। সিহঁতি মানে এতিয়া মানুহক দেখাইহে মই ইয়ালৈ লৈ আহিছোঁ। তাৰমানে সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ তই চিন্তা নকৰিবি। শুকুৰবাৰে আমি এটাইকেইটা একেলগে পাৰ্টি কৰিম। মই মাল বটল দিম, তহঁতি মাংস গোটাবি, ফুল পাৰ্টি কৰিম শুকুৰবাৰে। কি পেচেণ্ট জানো, বৃহস্পতিবাৰলৈকে কৰ্চটো এদায় কৰিবলৈ গ'লোঁ, শুকুৰবাৰৰ পৰা তেওঁ দুবটল দিব, লগৰকেইটা সৈতে পাৰ্টি কৰিম। এয়াই মদ এৰুৱা দৰৱ খাবলৈ আহে, এনেই টকাকেইটা ডক্টৰক বৰবাদ কৰিবলৈ আহে। এইবোৰ মানুহ ঘৰৰ মানুহৰ আৱৰ্জনা হয়, কি ক'ব আৰু। নেক্সট